Hello dear students, welcome to the channel. আজি আমি এই ভিডিওটোত ক্লাস 10 গণিতৰ আমি চ্যাপ্টাৰ 3 আৰম্ভ কৰিব গৈ আছো। তো চ্যাপ্টাৰ 3 আৰম্ভ কৰাৰ আগতে আমি যিমানখিনি বেসিক কনসেপ্টবোৰ আমি জানিব লাগে, যিবোৰ তোমালোকৰ কি হয় চ্যাপ্টাৰটোত থকা যিমানবোৰ প্ৰশ্ন আছে সেইবোৰ সমাধান কৰিবৰ সহায় হোৱাৰ লগতে তোমালোকৰ এতিয়া যেহেতু এমসিকিউ প্ৰশ্ন বহুত আহে হয় না, তো এমসিকিউ প্ৰশ্নবিলাকত আমাৰ কি হয় যদি আমি বেসিক কনসেপ্টবিলাক ভালকৈ নাজানো তেন্তে আমি সেই এমসিকিউ প্ৰশ্নবোৰ আমি ভালকৈ কৰিব নোৱাৰিম। ওকে, আৰু তোমালোকে দেখিছা এটা তোমালোকৰ ফাৰ্স্ট ইউটি হ'লেই তাৰ লগতে যিবোৰ হাফ ইয়াৰলি বা প্ৰি বোৰ্ড এক্সাম বা তোমালোকৰ মেট্ৰিক পৰীক্ষাত যদি তোমালোকে ভালকৈ যদি প্ৰশ্ন পেপাৰবোৰ তোমালোকে যদি এনালাইজ কৰিছা তেতিয়া তোমালোকে দেখিবা যে তাত কি হয় কিছুমান প্ৰশ্ন ভিতৰীয়া যিবিলাক কনসেপ্ট আছে ওকে সেই কনসেপ্টবিলাকৰ পৰা আমাৰ আহে। ওকে, তো আমি যদি কিছুমান বেসিক কনসেপ্টবিলাক এই চ্যাপ্টাৰটো পঢ়াৰ আগতে যদি আমি ভালকৈ জানি লওঁ ওকে, তেতিয়া আমাৰ কি হ'ব এই চ্যাপ্টাৰটো বুজিবলৈ বা অংকবোৰ সমাধান কৰিবলৈ সহায় হোৱাৰ লগতে তোমালোকৰ কি হয় এমসিকিউ প্ৰশ্নবোৰ সলভ কৰাৰো তোমালোকৰ কি হ'ব সহায় হ'ব। ওকে, তো এই বেসিক কনসেপ্টবোৰ আমি ভেৰি ইম্পৰ্টেণ্ট। আমি জানোৱে যদি আমি সৰুতে যেতিয়া আমি যোগ বিয়োগ হৰণ যদি আমি ভালকৈ বুজি নাপালোঁ হয় তেতিয়া আমি তোমালোকে যিবিলাক অংক কৰি আছে সেইবোৰ কৰিব নোৱাৰিলা হয় নহয় জানো। যদি পুৰণেওটাবিলাক ভালকৈ মুখস্থ নাথাকিলে হয় তেতিয়া তোমালোকে এই প্ৰশ্নবোৰ এটা কৰিব নোৱাৰিলা হয়। তো ঠিক একেদৰে ইয়াত যদি আমি যিবিলাক জানিবলগীয়া কথা বেসিক কনসেপ্টবোৰ আছে সেইবোৰ যদি আমি নাজানো বা নিশিকো তেতিয়া আমি চ্যাপ্টাৰটো কি হয় বুজি পোৱাত টান হ'ব আৰু কনফিউজন হ'ব। ওকে, আৰু যদি মেথছ কৰিব কাৰোবাৰ টান লাগে আৰু মেইন কথাটো হৈ গ'ল সেইটোৱে আমাৰ কি হয় বেসিক কনসেপ্ট ক্লিয়াৰ নাথাকে। তো সেইকাৰণে আমি এই চ্যাপ্টাৰটো প্ৰথমতে বেসিক কনসেপ্টটো ক্লিয়াৰ কৰিম। এই ভিডিঅ'টোত গোটেইখিনি বেসিক কনসেপ্টৰ কথাই আছে, ইয়াত মই একো প্ৰশ্ন সলভ কৰা নাই। ওকে, সো যদি কোনোবাই ডাইৰেক্ট প্ৰশ্ন বিচাৰি আহিছে তেন্তে ইয়াৰ পাছৰ ভিডিঅ'বিলাক তোমালোকে চেক কৰি ল'ব পাৰা। ওকে, তো ব'লা আমাৰ পাঠৰ নাম কি হয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোৰ। এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে তোমালোকে ক্লাছ 9ত পাই আহিছা আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কি হয় অসীম সংখ্যক সমাধান থাকে, কিন্তু ইয়াত আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰৰ বিষয়ে পঢ়িম। ওকে, মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ থাকিব। ওকে, আমি ক্লাছ 9ত এটা সমীকৰণৰ বিষয়ে পঢ়িছিলোঁ, কিন্তু আমি এতিয়া ক্লাছ 10ত কি এটা পঢ়িম দুটা সমীকৰণৰ বিষয়ে পঢ়িম। ওকে, আৰু তোমালোকে সমীকৰণৰ বিষয়ে পাই আহিছা আগত তোমালোকে ক্লাছ 7, 8 বা 9ত তোমালোকে পাইছে সৰল সমীকৰণ, ৰৈখিক সমীকৰণ, দ্বিঘাত সমীকৰণ, ত্ৰিঘাত সমীকৰণ। ওকে, এটা ৰৈখিক সমীকৰণ মানে কি হয় যদি এটা সমীকৰণৰ যদি কি হয় তাৰ যদি হাইয়েষ্ট পাৱাৰ বা মূল যদি কি হয় 1 হয়, ওকে মাত্ৰা যদি 1 হয় তেতিয়া আমি তাক কি বুলি ক'ম ৰৈখিক সমীকৰণ। মানে যদি কি হয় পাৱাৰত একো নাথাকে, যদি চলকৰ পাৱাৰত একো নাথাকে তেতিয়া কি থাকিব 1 থাকিব, আৰু 1 থাকিলে আমি তাক কি বুলি ক'ম ৰৈখিক বুলি ক'ম। ওকে, আৰু কি হ'ব লাগিব দুটা চলক হ'ব লাগিব। চলক দুটা মানে এতিয়া ভেৰিয়েবলছ, ইংৰাজীত ভেৰিয়েবলছ বুলি কয়। ধৰা আমি মই এতিয়া ক'লোঁ মই 5টা কলম আৰু পেঞ্চিল কিনিলোঁ আৰু মুঠ 10টা হ'ল। ওকে, কেইটা ক'লোঁ মই 10টা বস্তু কিনিলোঁ। মই ক'লোঁ যে 5টা কলম আৰু তাৰ লগত পেঞ্চিল কিনিলোঁ আৰু মুঠ বস্তুৰ সংখ্যা হ'ল 10টা। তেনে মই কিমানটা কিনিলোঁ, তেন্তে ইয়াত এই যিটো মই নাজানিলোঁ পেঞ্চিল সংখ্যাটো মই কি নাম দিলোঁ x। তো এতিয়া মই জানো যিহেতু টোটেল কেইটা হৈছে 10টা, তেন্তে ইয়াত এই পেঞ্চিলৰ সংখ্যাও কিমান হ'ব 5টা। মই 5টা পেঞ্চিল আৰু 5টা কলম কিনিলোঁ আৰু টোটেল কিমানটা হৈ গ'ল 10টা। তো যিটো বস্তু আমি নাজানো তাক আমি যি নাম দিওঁ সেইটো হৈ গ'ল আমাৰ কি হয় চলক। ওকে, তাক আমি ভেৰিয়েবলছ বুলি কওঁ। এইটো x হ'ব পাৰে, y হ'ব পাৰে, হয়নে, w, z, t যিকোনো হ'ব পাৰে। ওকে, তো ইংৰাজী বৰ্ণমালাৰ সৰু ফলাৰ যিকোনো হ'ব পাৰে আমি লৈ লওঁ। ওকে, কিন্তু প্ৰায় আমি x, y, z, w এইবিলাকে লওঁ। ওকে, এতিয়া ইয়াত আমি তেনেকুৱা দুটা বস্তু পাম, আমি দুটা বস্তু নাজানিম। ওকে, মই ক'লোঁ মই কলম আৰু পেঞ্চিল কিনিলোঁ মুঠ 30টা। কি ক'লোঁ মই কলম আৰু পেঞ্চিল কিনিলোঁ মুঠ 30টা। তো ধৰা মই কলমৰ সংখ্যা x বুলি ধৰিছোঁ আৰু পেঞ্চিলৰ সংখ্যা y বুলি ধৰিছোঁ। দুটা কিনি টোটেল মোৰ কিমানটা হৈছে 30টা হৈছে। তো এনেকৈ মই যদি দুটাও বস্তু নাজানো তেতিয়া আমি কি কৰিব লাগিব দুটা চলক লিখিব লাগিব, আৰু সেইটোৱে হৈ যাব আমাৰ দুটা চলকযুক্ত কি হ'ব সমীকৰণ। যিহেতু ইয়াত পাৱাৰ একো নাই, যদি মই স্কুৱেৰ এইবিলাক কিউব দি দিওঁ তেতিয়া এইটো ৰৈখিক নহ'ব। কিন্তু যদি মই চিম্পল এনেকৈ x + y সমান যদি মই 30 লিখিছোঁ, ওকে, তো এইটো হৈ গ'ল আমাৰ কি হ'ব দুটা চলকযুক্ত সমীকৰণ। এনেকৈ যদি মই আৰু এটা লিখিলোঁ ধৰা 2y + x = 15, তো এইটো হৈ গ'ল আমাৰ দুটা সমীকৰণ। তো এইটো হৈ গ'ল আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ। ওকে, তো এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰৰ বিষয়ে আমি পঢ়িম। এতিয়া তোমালোকক কিতাপত এটা এক্সাম্পল দি আছে, এটা ধুনীয়া এক্সাম্পল দি আছে। তো এই এক্সাম্পলৰ বিষয়ে আমি পঢ়িম। তোমালোকৰ চেপ্টাৰৰ যিটো প্ৰথম পেজত আছে তাতে দিয়া আছে। ওকে, তো এইটো মই এনেকৈ ওলাই লৈছোঁ। ইয়াত কৈছে গীতা এখন গাঁৱৰ মেলালৈ গৈছিল। ওকে, তো গীতা গাঁৱৰ মেলালৈ গৈছিল, তাই চকৰিত উঠিব আৰু সুপলা খেলিব বিচাৰিলে। ওকে, তো তাই চকৰিত উঠিলে আৰু সুপলা খেলিলে মানে তোমালোকে মেলাবোৰত গ'লে দেখিছাই এই বাঁহৰ নে বেতৰ এনেকুৱা গোল গোল থাকে, তাৰ লগত আমি দলিয়াই পেলাই যদি আমি যিকোনো বস্তু যদি আমি ঘেৰ কৰিব পাৰোঁ তেন্তে সেই বস্তুটো আমি জিকি যাওঁ, হয়নে। সো সেইটো খেল। তো এতিয়া আমাক কি কৈছে চকৰিত উঠাৰ খৰচ 3 টকা। ওকে, তো তাই যদি এবাৰ চকৰিত উঠে কিমান টকা 3 টকা, দুবাৰ উঠিলে 3 × 2 = 6 টকা, তিনিবাৰ উঠিলে 3 × 3 = 9 টকা, চাৰিবাৰ উঠিলে 3 × 4 = 12 টকা। ওকে, আৰু সুপলা খেলাৰ খৰচ কিমান টকা 4 টকা, এবাৰ 4 টকা, দুবাৰত কিমান টকা 8 টকা, তিনিবাৰ 12 টকা এনেকুৱা। তো তাইৰ লগত মুঠ কিমান টকা আছে 20 টকা আছে।
এতিয়া প্ৰশ্নটো হ'ল আমাক ইয়াত ৰহস্য বুলি দিয়া আছে প্ৰশ্নটো হ'ল আমাক ইয়াত আমাৰ যিটো চৰ্ত আছে চৰ্তটো হ'ল তাই যিমানবাৰ চকৰিত উঠিছিল তাৰ আধা সংখ্যক বাৰ হুপলা খেলিছিল অ'কে তাই চকৰিত ছাপ'জ 10 বাৰ উঠিছিল ধৰি ল'লোঁ 10 বাৰ উঠিছিল তেনে হুপলা কেইবাৰ খেলিব 5 বাৰ কাৰণ আধা সংখ্যক অ'কে তো এতিয়া আমি নাজানো কিমানবাৰ চকৰিত উঠিল কিমানবাৰ হুপলা খেলিল আমি নাজানো তো সেই বস্তুটো আমি ধৰি ল'ম এক্স আৰু ৱাই অ'কে এতিয়া আমাক প্ৰশ্নটো হৈ গ'ল তাই কিমানবাৰ চকৰিত উঠিল আৰু কেইবাৰ হুপলা খেলিল অ'কে তো আমাক কি দিয়া আছে এটাতো আমাক খৰচ দিয়া আছে এবাৰ যদি চকৰিত উঠে 3 টকা এবাৰ যদি হুপলা খেলে 4 টকা মুঠ দিয়া আছে 20 টকা তাৰ লগতে তাই যিমানবাৰ চকৰিত উঠিল তাৰ আধা সংখ্যক কি কৰিলে হুপলা খেলিলে অ'কে তো এতিয়া ইয়াৰ পৰা আমি কেনেকৈ সমীকৰণ বনাম আৰু তাৰ পৰা আমি কেনে গম পাম যে তাই কিমানবাৰ উঠিল আৰু কিমান বাৰ চকৰিত উঠিল কিমানবাৰ হুপলা খেলিল এইটো আমি জানিম অ'কে এটা দিয়া আছে আমাক ধৰা হ'ল আমি ধৰি ল'ম বা আমি এইটো দিয়া আছে নহয় আমি নিজে ধৰি ল'ম এইটো ধৰা হ'ল যে তাই চকৰিত উঠিল কিমানবাৰ এক্স বাৰ আৰু হুপলা খেলিল কিমানবাৰ ৱাই বাৰ অ'কে তো চকৰিত উঠিল কেইবাৰ এক্স বাৰ আৰু হুপলা খেলিল ৱাই বাৰ এতিয়া চোৱা এতিয়া ইয়াত এক্স বাৰ তাই চকৰিত উঠিল চকৰি আৰু ৱাই বাৰ কি কৰিলে হুপলা খেলিলে এতিয়া আমি জানো চকৰি যিমানবাৰ উঠিল তাৰ হুপলা কিমান কৰিলে আধা তো সেইকাৰণে লিখিছে এইটো হুপলা খেলাটো কি হ'ব চকৰি উঠাৰ আধা তো এইটো মই এনেকৈও লিখিব পাৰোঁ ধৰা ইয়াত চকৰিৰ উঠা সংখ্যা এইফালে লিখিলোঁ মই হুপলা উঠা সংখ্যা এতিয়া চোৱা ইয়াত আমাৰ এক্সটো ডাঙৰ হ'ব কাৰণ চকৰিত সি বেছিবাৰ উঠিল ডাবল উঠিল হয়নে আৰু তাৰ এইটো কি হয় আধা তো যদি মই চকৰিত 5 বুলি ধৰোঁ হুপলা যদি 5 বুলি ধৰোঁ চকৰিত কিমান হ'ব 10 তাৰ দুগুণ হৈ আছে হয়নে কাৰণ কি হুপলা আধাবাৰ খেলিছে তো ইয়াতো এই এক্সটো আমাৰ ডাঙৰ হয় ৱাইটো সৰু কিন্তু মই মাজত কি দিলোঁ সমান চিন দিলোঁ দুইফালে সমান হৈছে নে নাই হোৱা কাৰণ চকৰিত তাই ডাবল উঠিছে আৰু হুপলা আধাবাৰ খেলিছে তো দুটা সমান কৰিবৰ কাৰণে কি হ'ব লাগিব ইয়াত মই 2ৰে পূৰণ কৰিব লাগিব তেতিয়া এইটো দুগুণ হৈ যাব সাপোজ মই এটা সংখ্যাৰ এক্সাম্পল দিলোঁ এইটো 4 আৰু এইফালে লিখিলোঁ 2 তো এই 4টো কি হয় 2ৰ কি হয় দুগুণ আৰু এইটো 2টো কি হয় 4ৰ আধা দুইফালে সমান হৈছে নাই হোৱা এইটো দুগুণ হৈ আছে আৰু এইটো আধা হৈ আছে এইটো সমান কৰিবৰ কাৰণে মই এইফালে 2ৰে পূৰণ কৰিব লাগিব দুগুণ হৈ আছে এইফালে সেইকাৰণে বেলেগ ফালেও দুগুণ বনাব লাগিব তেতিয়াহে কি হ'ব সমান হ'ব তো ঠিক একেদৰে ইয়াতো মই কি কৰিলোঁ x = 2 ৱাই তো 2ৰে পূৰণ কৰিলোঁ তেতিয়া এইটো সমান হ'ল তো এইটো এটা আমাৰ সমীকৰণ হৈ গ'ল তো ইয়াৰ পৰা মই কি পাম সমীকৰণটো x বিয়োগ 2y সমান কি হ'ব 0 এইটো 2y টো ইফালে যোগ হৈ আছিল ইফালে গ'লে কি হ'ব বিয়োগ হ'ব তো তাৰ পৰা আমি এইটো পাইছোঁ ওকে x - 2y সমান 0 আৰু এতিয়া আমি খৰচ জানো টোটেল খৰচ কিমান টকা আছে 20 টকা তো সেই খৰচৰ পৰা মই এটা সমীকৰণ বনাব পাৰোঁ কেনেকৈ এতিয়া জানো তাই চকৰিত কেইবাৰ উঠিছে আমি x বাৰ ধৰিছোঁ আৰু হুপলা কেইবাৰ খেলিছে y বাৰ ওকে তো চকৰিত x বাৰ উঠিলে তেওঁৰ মুঠ খৰচ কিমান হ'ব 3x আৰু হুপলাত y বাৰ উঠিছে কিমান হ'ব মুঠ খৰচ এইটো যাব আমাৰ 4y কিয় হ'ব এতিয়া কাৰণটো কিয় হ'ব ওকে তো মই বুজাই আছোঁ কিয় হ'ব চোৱা তাই যদি চকৰিত এবাৰ উঠে 3 এগুণ 3 টকা খৰচ হ'ব তাই যদি চকৰিত দুবাৰ উঠে 3 দুগুণ 6 টকা খৰচ হ'ব তাই যদি চকৰিত 3 বাৰ উঠে 3 3 গুণ 9 টকা খৰচ হ'ব তাই যদি চকৰিত x বাৰ উঠে কিমান 3 × x 3x হ'ব খৰচ চকৰি উঠা খৰচ তেনেকৈ তাই যদি হুপলা এবাৰ খেলে 4 এগুণ 4 টকা হ'ব তাই যদি হুপলা দুবাৰ খেলে 4 দুগুণ 8 টকা তাই যদি হুপলা x বাৰ খেলে 4 × x কি হ'ব 4x তো এইটো হৈ গ'ল চকৰিৰ উঠা খৰচ এইটো হৈ গ'ল আমাৰ হুপলাৰ উঠা খৰচ তো আমাৰ 3x আৰু 4x যদি 4y যদি মই যোগ কৰোঁ তেতিয়া আমাৰ টোটেল খৰচ কিমান টকা আছিল 20 টকা সেইকাৰণে 3x + 4y সমান কিমান 20 আৰু 20টো ইফালে সোঁফালে যোগ হৈ আছিল বাওঁফালে আহিলে বিয়োগ তো এইটো হৈ গ'ল আমাৰ কি হয় সমীকৰণ তো ইয়াৰ পৰা আমি দুটা সমীকৰণ বনালোঁ তো এই সমীকৰণটোৱে কি হৈ গ'ল আমাৰ এই দুটা সমীকৰণে হৈ গ'ল আমাৰ দুটা চলক ৰৈখিক সমীকৰণ এটা চলক আমাৰ কি হয় এটা চলক x আৰু এটা চলক আমাৰ কি হয় y ওকে তো এইটোৱে হৈ গ'ল আমাৰ দুটা চলক ৰৈখিক সমীকৰণ তো এইটো আমি এই যিটো আৰ্হি দিয়া আছে ইয়াৰ লগত আমি তুলনা কৰিব পাৰোঁ ওকে a1x by আৰু c1 আমি এনে কি পাওঁ ax + by প্লাছ চি এনেকুৱা পাইছিলা তোমালোকে ক্লাছ 9ত ওকে তো আমাৰ যিহেতু এ দুটা আছে প্ৰথম সমীকৰণটো এ আছে দ্বিতীয় সমীকৰণটো এ আছে সেইকাৰণে আমি নাম দি দিওঁ a1 b1 c1 a2 b2 c2 ওকে তো বস্তুটো একেই হয় তো এইটো হৈ গ'ল আমাৰ দুটা চলক ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি ষ্টেণ্ডাৰ্ড ফৰ্ম ওকে তো ইয়াত আমাৰ কি হ'ব a1 b1 c1 a2 b2 এইবিলাক কি হ'ব বাস্তৱ সংখ্যা প্লাছ মাইনাছ যিকোনো সংখ্যা হ'ব পাৰে ওকে তো এইবিলাক থাকিব পাৰে বা কেতিয়াবা ৰুটৰ থকা সংখ্যাও থাকিব পাৰে ওকে বাস্তৱ সংখ্যা হ'ব আৰু ইয়াত আমাৰ কি হ'ব ইয়াত আমি যদি চাওঁ কেতিয়াবা এইটো a1 b1 0 হ'ব পাৰে কেতিয়াবা 0 নহ'ব পাৰে ওকে তো এতিয়া আমি এইটো পাছত পাম এইটো বাদ দিয়া তো এইটো হৈ গ'ল আমাৰ কি হয় সাধাৰণ ৰূপ এইটো আমি জানিব লাগিব যদি মই a1 বুলি কওঁ a1 কোনটো হ'ব যিটো এক্সৰ লগত থাকে প্ৰথম সমীকৰণটো যিটো b1 মানে আমি ক'ম যিটো y লগত থাকে c1 মানে প্ৰথম সমীকৰণৰ ধ্ৰুৱক পদটো এনেকৈ যদি a2 বুলি কওঁ দ্বিতীয় সমীকৰণৰ এক্সৰ সহগ আৰু যদি b2 বুলি কওঁ দ্বিতীয় সমীকৰণৰ y সহগ এনেকৈ যদি মই c2 বুলি কওঁ দ্বিতীয় সমীকৰণৰ ধ্ৰুৱক পদ ওকে তো ইয়াৰ পৰা আমি এটা সূত্ৰ বনাব পাৰোঁ সেইকাৰণে এইটো আমি জানিব লাগে a1 b1 c1 এইটো এইবিলাক চিনি পাব লাগিব যেনেকৈ ইয়াত যদি চাওঁ ইয়াত আমাৰ a1 কিমান হ'ব এক্সৰ লগত একো নাই মানে 1 আছে 1 পূৰণ হৈ আছে ইয়াত যদি মই চাওঁ a2 মানে কিমান হ'ব সৰি b1 কিমান হ'ব এইটো a এইটো b এইটো c তো b1 হৈ যাব আমাৰ -2 আৰু আমাৰ কি হ'ব c হ'ব 0 ইয়াত যদি আমি চাওঁ
এইটো হৈ যাব আমাৰ A2 হ'ব 3 ইয়াত আমাৰ হৈ গ'ল আমাৰ B2 হৈ গ'ল 4 আৰু এইটো হৈ গ'ল আমাৰ C2 কিমান হৈ গ'ল আমাৰ -20 অ'কে ইজি এতিয়া আমি এখন সমতলৰ দুটা ৰেখাৰ তিনিটা আচৰণ অ'কে যদি আমি এই সমীকৰণবিলাক যদি আমি সমাধান কৰি ইয়াৰ যদি আমি লেখ আঁকো অংকে এটা লেখ আঁকা তোমালোকে ক্লাছ 9 পাই আহিছা তো লেখ আঁকিলে আমি জানো ৰৈখিক সমীকৰণবিলাকৰ কি হয় লেখ সদায় এটা সৰল ৰেখা হয় তো এনেকুৱা সৰল ৰেখা হ'ব যদি কি কৰে আমি যদি ৰেখা লেখ যেতিয়া আমি আঁকোতে যদি দুটা ৰেখা কি কৰে কটাকটি কৰে ইয়াৰ আমাৰ দুটা সমীকৰণ আছে ইয়াৰ এটা লেখ হ'ব ইয়াৰ এটা লেখ হ'ব অ'কে যদি ৰেখা দুটাই কটাকটি কৰে অ'কে তেতিয়া তাৰ সমাধান থাকিব অ'কে আৰু যদি কেতিয়াবা কি হ'ব পাৰে এনেকৈ সমান্তৰালো হ'ব পাৰে অ'কে এইটো সমান্তৰাল হ'ব পাৰে বা কেতিয়াবা কি হ'ব পাৰে দুটাও মিলি যাব পাৰে তিনিটা হ'ব পাৰে আমাৰ পচিবিলিটি এটা হ'ব পাৰে ৰেখা দুটাই কটাকটি কৰিব কেতিয়াবা হ'ব পাৰে আমাৰ ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব আৰু কেতিয়াবা হ'ব পাৰে ৰেখা দুডাল মিলি যাব সম্পূৰ্ণকৈ এটা আনটোৰ ওপৰত মিলি যাব অ'কে তো এই বিলাকৰ বিষয়ে আমি জানিম এতিয়া আমি চোৱা এটা কথা আমি লেখ আঁকি পেলাই জানিব পাৰোঁ ৰেখা দুটা কটাকটি কৰিবনে সমান্তৰাল হ'বনে মিলি যাব আৰু এটা ইয়াৰ আমাৰ শ্বৰ্ট মেথড আছে বা সূত্ৰ আছে যিটো আমি তাত মানবিলাক বহাই দিলে আমি চিধা গম পাম যে ৰেখা দুটা কটাকটি কৰিব নে সমান্তৰাল হ'ব নে মিলি যাব অ'কে তো এইটো ভেৰি ইম্পৰ্টেণ্ট যদি কটাকটি কৰে আমি অদ্বিতীয় সমাধান পাম যদি সমান্তৰাল হয় ইয়াৰ একো সমাধান নাই মানে আমি এক্স আৰু ৱাইৰ মান ওলাবই নোৱাৰিম অ'কে যিটো আমি ইয়াত আমাৰ যিটো প্ৰব্লেম আছিল নহয় ইয়াত এই প্ৰব্লেমটো আমি ওলাব নোৱাৰিম যদি সমান্তৰাল হৈ যায় যদি কটাকটি কৰে তেতিয়া আমি এক্সেক্টলি এক্স আৰু ৱাইৰ মান কিমান টকা হয় সেইটো আমি গম পাই যাম অ'কে আৰু মিলি গ'লেতো অসীম সংখ্যক সমাধান থাকিব ইয়াত নহ'ব এইটো অ'কে তো এতিয়া আমি নেক্সট আমি যদি চাওঁ প্ৰথম অৱস্থাটো যদি আমি কি কয় ৰেখা দুটাই মাত্ৰ এটা বিন্দু কটাকটি কৰে তেতিয়া আমাৰ কি হয় এটা অদ্বিতীয় সমাধান আছে বুলি ক'ম ইউনিক সলিউশ্যন আছে আৰু আমাৰ কি হ'ব ইয়াক আমি সংগত বুলি ক'ম যদি সমাধান থাকে তেতিয়া আমি কি বুলি ক'ম সংগত বুলি ক'ম ইয়াত দিয়া আছে কনচিষ্টেণ্ট আৰু সমাধান আছে তাক কি বুলি কয় সংগত বুলি কয় ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত যদি ৰেখা দুটা যদি কি সমান্তৰাল হয় অ'কে তেতিয়া কি হ'ব সমীকৰণ দুটাৰ কোনো সমাধান নাই যদি কি হয় সমান্তৰাল হ'লে কোনো সমাধান নাথাকে এইটো আমাৰ কি হৈ গ'ল সমান্তৰালকেইটা কটাকটি নকৰে তো কোনো সমাধান নাই আৰু ইয়াক আমি কি বুলি ক'ম অসংগত বুলি কওঁ আৰু ইয়াক পৰতন্ত্ৰ বুলিও কয় অ'কে তো তোমালোকৰ কিতাপত দিয়া আছে পৰতন্ত্ৰ নহয় এইটো অসংগতে হ'ব পৰতন্ত্ৰ যিটো মিলি যাব সেইটো হ'ব অ'কে তো এটা আমাৰ কি হ'ব অসংগত মানে সমাধান নাই কটাকটি কৰিলে কি আছিল কটাকটি কৰিলে সমাধান আছে কেইটা সমাধান আছে এটা অদ্বিতীয় সমাধান আছে আৰু সংগত সমান্তৰাল হ'লে সমাধান নাই নো সলিউশ্যন আৰু ইয়াক আমি কি বুলি ক'ম অসংগত এটা যদি মিলি গ'লে আমি কি বুলি ক'ম ইয়াৰ আমাৰ কি হ'ব অসীম সংখ্যক সমাধান আছে অ'কে যদি মিলি যায় তেতিয়া কি হ'ব ইয়াৰ অসীম সংখ্যক সমাধান থাকিব অ'কে ইয়াক আমি কি বুলি ক'ম পৰতন্ত্ৰ বুলিও কয় সংগত বুলিও কয় অ'কে তো এইটো মনত ৰাখিবা তো ইয়াৰ আমাৰ কি হ'ব যিহেতু মিলি গৈছে তো ইয়াৰ প্ৰতিটো বিন্দুতে কি হ'ব এটা সমাধান থাকিব যিহেতু দুটা ৰেখা কি হয় বিন্দু মিলি হয় ইয়াৰ প্ৰতিটো বিন্দুতে কি হ'ব এটা আমাৰ কি থাকিব সমাধান থাকিব সেইকাৰণে অসীম সংখ্যক সমাধান থাকে অ'কে এতিয়া চোৱা ৰেখা দুডাল কটাকটি কৰিবনে সমান্তৰাল হ'বনে মিলি যাব সেয়া জানিবলৈ আমি সদায় লেখ আঁকিব লাগিব নেকি তো আমি সদায় লেখ আঁকিব নালাগে অ'কে তো এইটো আমি এটা এইটোৰ পৰা আমি গম পাম এইটো এই তিনিটা বস্তু অ'কে যদি আমি A1/A2 আৰু B1/B2 কৰোঁতে যদি দুটা নিমিলে যদি এই দুটা অনুপাতটো নিমিলে তেতিয়া হ'ব কি হ'ব ৰেখা দুটা কটাকটি কৰিব আৰু তাক আমি কি বুলি ক'ম অদ্বিতীয় সমাধান থাকিব আৰু সংগত বুলি ক'ম যদি তিনিটা মিলি যায় A1/A2 B1/B2 C1/C2 তিনিওটা যদি অনুপাত মিলি যায় তেতিয়া আমি কি বুলি ক'ম মিলি যোৱা ৰেখা হ'ব এটা আনটোৰ লগত মিলি যাব আৰু ইয়াক আমি কি বুলি ক'ম অসীম সংখ্যক সমাধান থাকিব বা সংগত বুলি ক'ম বা পৰতন্ত্ৰ বুলি ক'ম অ'কে যদি শেষৰ প্ৰথম দুটা মিলে কিন্তু শেষৰ অনুপাতটোৰ লগত নিমিলে অ'কে A1/A2 B1/B2 মিলে কিন্তু C1/C2 যদি নিমিলে তেতিয়া ৰেখা দুডাল সমান্তৰাল হ'ব আৰু অসংগত হ'ব আৰু কোনো সমাধান নাই এইটো ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট এই টেবুলৰ পৰা তোমালোকে দেখিবা এটা নহয় এটা MCQ তোমালোকৰ আহিবই আৰু এই কনচেপ্টৰ পৰা কিবা নহয় কিবা প্ৰশ্ন তোমালোকৰ আহিবই অ'কে তো সেইকাৰণে এই টেবুলটো ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা ভালকৈ লিখি লোৱা তোমালোকৰ কিতাপতো দিয়া আছে অ'কে কিতাপত মই পেজ নম্বৰ কৈ আছোঁ তোমালোকৰ কিতাপত পেজ নম্বৰ 50 দিয়া আছে তাৰ এটা তালিকা দিয়া আছে তোমালোকে সেইটো ভালকৈ চাই ল'বা অ'কে এতিয়া এইটো কেনেকৈ ওলাব লাগে অ'কে তো যেনেকৈ এইটো আমি এইটো সমীকৰণ ল'ব পাৰোঁ ছাপ'জ এটা মই সমীকৰণ ল'লোঁ এইটো এইটো হৈ গ'ল x + 3y = 6 আৰু 2x - 3y = 6 ইয়াত চোৱা যেতিয়া আমি এইটো ওলাম তেতিয়া যদি ধ্ৰুৱকটো ৰাইট ছাইডে আছে দুটাও ৰাইট ছাইডে থাকিব লাগিব যদি লেফ্ট ছাইডে আছে দুটাও লেফ্ট ছাইডে থাকিব লাগিব অ'কে তো এইটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা তো ইয়াত যদি চাওঁ এইটো হৈ যাব A1 এইটো B1 এইটো C1 তো এইটো হৈ গ'ল A1 এইটো হ'ব B1 আৰু C1টো -6 কিয় লিখি যায় কাৰণ এইটো সোঁফালে আছে এইটো বাওঁফালে লৈ গ'লে কি হ'ব -6 তো এইফালেও এইটো 12টো মই বাওঁফালে লৈ যাই পেলাই লিখিব লাগিব অ'কে তো এতিয়া এইটো হ'ব আমাৰ A2 B2 C2 তো A2 হৈ গ'ল 2 B2 হৈ গ'ল -3 আৰু C2 হৈ গ'ল আমাৰ কিমান -12 তো ইয়াৰ আমি এতিয়া কি বনাম A1/A2 বনাম তো A1/A2 হৈ গ'ল আমাৰ 1/2 এইফালে B1/B2 এইটো -3/3 তো এইটো কিমান হৈ গ'ল -1 তো চোৱা A1/A2 আৰু B1/B2 মিলিছে নে নাই মিলা যদি নিমিলে কি হ'ব কটাকটি কৰা ৰেখা এইটো আমি ইয়াতে পাইছিলোঁ এইটো চোৱা যদি এইটো নাই মিলা তেতিয়া আমাৰ কি হ'ব কটাকটি কৰা ৰেখা আৰু কি হ'ব ইয়াৰ অদ্বিতীয় সমাধান থাকিব আৰু সংগত হ'ব
এইটো চাই তো লেখ আঁকি পেলাই যদি আমি চাওঁ ইয়াৰ কটাকটি কৰিছে তো ইয়াৰ আমাৰ হৈ যাব এইটো প্ৰথমটো এক্সৰ মান দ্বিতীয়টো ৱাইৰ মান তো এক্স হৈ গ'ল 6 আৰু ৱাই হৈ গ'ল আমাৰ কিমান 0 তো এইটো হৈ গ'ল আমাৰ অদ্বিতীয় সমাধান আছে ওকে তো এইটো আমি কৰি চালোঁ আৰু ইয়াত যদি আমি চাওঁ কি দি আছে সম্পূৰ্ণ প্ৰক্ৰিয়া এইটো তোমালোকে কিতাপতে হয় স্কাৰ্টৰ সংখ্যা পেণ্টৰ দুগুণ কম অ'কে তো ইয়াতো আমাক এটা সমীকৰণ দিয়া আছে তো এই সমীকৰণটো ইয়াত কি কটাকটি কৰিছে তো ইয়াতো আমি ইয়াৰ এনচাৰটো পাম অদ্বিতীয় সমাধান থাকিব অ'কে তাৰপিছত অ'কে তো ইয়াত আৰু বাকীবিলাক দিয়া নাই মই তোমালোকক বুজাই দি আছোঁ অ'কে ছাপ'জ এইটো আমাৰ মিলি গ'লে হয় ছাপ'জ মই এটা লৈছোঁ এক্সাম্পল ধৰা মই A1/A2 ল'লোঁ ধৰা 1/2 পালোঁ ধৰা B1/B2 ল'লোঁ ধৰা মই 3/6 পালোঁ তো এইটো কাটিব পাৰোঁ 3 × 3 3 × 6 কিমান হ'ল 1/2 হ'ল ধৰা C1/C2 ল'লোঁ মই ধৰা পালোঁ 6 - 6 আৰু পালোঁ -12 তো 6 × 6 6 × 12 মাইনাছ মাইনাছ কাটি গ'ল তো পজিটিভ হৈ গ'ল চোৱা তিনিটা মিলিছে নাই A1/A2 মিলিছে B1/B2 মিলিছে C1/C2 লগত মিলিছে তো তিনিটা মিলিলে আমাৰ কি হয় তিনিটা মিলিলে সমান্তৰাল ৰেখা অ'কে এইটো সৰি সমান্তৰাল ৰেখা নহয় মিলি যোৱা ৰেখা তো মিলি যোৱা ৰেখা হ'লে আমাৰ কি হ'ব পৰতন্ত্ৰ হ'ব বা সংগত হ'ব বা অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান পাম ছাপ'জ আমাৰ লাষ্টটো নিমিলিল এই শেষৰটো ধৰা শেষৰটো মই পাই গ'লোঁ ধৰা ইয়াত আমাৰ 16 আছে ইয়াত আছে 12 তো এইটো মই 4 কাটিলে 4 4 × 16 4 3 × 12 তো কিমান হৈ গ'ল এইটো আমাৰ 4/3 এটা মিলিছেনে শেষৰটো নাই মিলা তো এনেকৈ নিমিলিলে আমাৰ কি হ'ব এইটো A1/A2 = B1/B2 not equals to C1/C2 এইটো হ'ব তো এইটো হ'লে আমাৰ কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব আৰু ইয়াৰ কোনো সমাধান নাথাকিব তো এই কনচেপ্ট কেইটা এইটো চেপ্টাৰৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট অ'কে তো এইটো যদি আমাৰ কি হয় A1/A2 not equals to B1/B2 হয় তেতিয়া সংগত হ'ব অদ্বিতীয় সমাধান থাকিব যদি A1/A2 = B1/B2 কিন্তু লাষ্টৰটো নিমিলে C1/C2 নিমিলে তেতিয়া আমাৰ কি হ'ব অসংগত হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব আৰু কোনো সমাধান নাই অ'কে আৰু যদি আমাৰ কি হয় গোটেইখিনি মিলি যায় তেতিয়া আমাৰ ৰেখা দুডালো মিলি যাব আৰু আমাৰ কি হয় ইয়াক আমি সংগত বুলি ক'ম পৰতন্ত্ৰ বুলিও ক'ম আৰু আমি কি গম পাম ইয়াৰ পৰা অসীম সংখ্যক সমাধান থাকিব অ'কে তো চ' এইখিনি আছিলে মানে মেইন কনচেপ্ট ইয়াৰ লগতে ইয়াৰ এতিয়া আমি এই সমীকৰণবিলাক কেনেকৈ সমাধান কৰিব লাগিব ইয়াৰ পৰা আমি এক্স আৰু ৱাইৰ মান কেনেকৈ ওলাম অ'কে তো সেইবোৰৰ বিষয়ে আমি ইয়াৰ নেক্সট যিটো লেকচাৰ আহিব বা নেক্সট ভিডিঅ' আহিব তাত আমি পঢ়িম বা আমি ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা ইয়াৰ তোমালোকৰ অনুশীলনী যিবিলাক প্ৰশ্ন দি আছে সেই প্ৰশ্নবোৰ আমি চল্ভ কৰি যাম অ'কে তো ভিডিঅ'টো যদি ইয়ালৈকে চাই আহিছা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে তোমালোকৰ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিবা অ'কে তো থেংক ইউ